আকৌ এটা ভিডিঅ'ত মই নেৰেশ্যন লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টোত মই কেইবাবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা নেৰেশ্যন সলভ কৰিবলৈ ল'ম। তো মই সকলোকে অনুৰোধ কৰিম, মই প্ৰস্তুত কৰা নেৰেশ্যনৰ ওপৰতে যিবোৰ ভিডিঅ' সেই ভিডিঅ'বোৰ যদি কোনোবাই চোৱা নাই, ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি প্লে'লিষ্টত গৈ ভিডিঅ'কেইটা চাই ল'ব, কাৰণ তাতে ভিডিঅ'কেইটাত প্ৰতিটো চেণ্টেঞ্চৰ নেৰেশ্যন বিতংভাৱে আলোচনা কৰা আছে। সেইবোৰ জনা থাকিলে অতি সহজে নেৰেশ্যন সলভ কৰিব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোত মই 2007 পৰা কেইবাবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নেৰেশ্যন সলভ কৰিবলৈ ল'ম। তো ইয়াৰ আগতে মই 2006 লৈকে দুটা ভিডিঅ'তে আলোচনা কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ' দুটা চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকতে ক্লিক কৰি ভিডিঅ' দুটা চাব পাৰিব। তো প্ৰথম 2007 প্ৰথম নেৰেশ্যনটো হ'ল, হি ছেইড টু দেম গুড বাই মাই ফ্ৰেণ্ডছ। হি ছেইড টু দেম, তেওঁ সিহঁতক কৈছিল গুড বাই মাই ফ্ৰেণ্ডছ, গুড বাই বিদায় মাই ফ্ৰেণ্ডছ, বন্ধুসকল। তেওঁ সিহঁতক কৈছিল বন্ধুসকল বিদায়। তো কি কৰিব লাগিব, এইটো কোন চেণ্টেঞ্চত আছে, এইটো একচুৱেলি কি আছে, এইটো একচুৱেলি কোন চেণ্টেঞ্চত আছে, সাধাৰণতে আপডেটেড চেণ্টেঞ্চ বুলি ধৰি লোৱা হয়। কিন্তু ইয়াত অলপ জানিবলগীয়া কথা আছে যে কেতিয়াবা যদি ৰিপৰ্টেড স্পীচটো গুড বাই বা গুড নাইট, এইটো বিদায় লোৱাৰ ক্ষেত্ৰতে গুড বাই বা গুড নাইট ব্যৱহাৰ কৰা হয়, আৰু গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং সাধাৰণতে কি মানে উইচ কৰাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। তো মই তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই, প্লে'লিষ্টত গৈ চাই ল'ব পাৰে। তো এইটো যেতিয়া কি কৰিম, ইনডাইৰেক্ট নেৰেশ্যন কৰিম। এইটো কি ডাইৰেক্ট নেৰেশ্যন আছে, এইটো যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰিম তেতিয়া কি হ'ব, হি ছেইডটোৰ পৰিৱৰ্তে ইয়াত কি গুড বাই কৈছে, বিদায় লোৱা বুজিছে, তেন্তে বিদায় লোৱাৰ ক্ষেত্ৰত সাধাৰণতে কি বিট মানে হ'ল, ইংৰাজীতে বিট, BID, বিট মানে হ'ল বিদায় লোৱা। তাৰ কি পাষ্ট ফৰ্ম লিখিব লাগিব, যিহেতু ৰিপৰ্টিং ভাৰ্বটো কি আছে, পাষ্ট টেন্সত আছে, তেন্তে কি হ'ব, বিডৰ পাষ্ট ফৰ্ম বেট। হি বেট হিজ, দেম মানে ইয়াত কাক বুজিছে, তাৰ বন্ধুসকলক বুজিছে, হিজ ফ্ৰেণ্ডছক বুজিছে। হি বেট হিজ ফ্ৰেণ্ডছ গুড বাই। নাইবা এইটো অনেক ধৰণে কৰিব পাৰি, হি বেট গুড বাই টু হিজ ফ্ৰেণ্ডছ, এনেধৰণেও লিখিব পাৰি। তাৰপিছতো দিয়া আছে, আই ছেইড টু হাৰ ডু ইউ ৱান্ট মাই হেল্প। মই কাক কৈছিলোঁ, হাৰক কৈছিলোঁ যে ডু ইউ ৱান্ট মাই হেল্প, ডু ইউ ৱান্ট মাই হেল্প মানে তোমাক মোৰ সহায় লাগে নেকি। তো এইটো কোন চেণ্টেঞ্চত আছে, ইণ্টাৰগেটিভ চেণ্টেঞ্চত আছে। তো ইণ্টাৰগেটিভ চেণ্টেঞ্চত যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰা হয় তেতিয়া ছেইড বা ছেইডটোৰ পৰিৱৰ্তে কি লিখা হয়, আস্কড লিখা হয়। তেন্তে আই আস্কড হাৰ, তাৰপিছত স্পীচ দুটাৰ মাজত ইফ বা ৱেডাৰ ব্যৱহাৰ কৰা হয়, ইফ লিখিলোঁ। তাৰপিছত এতিয়া কি কৰিব লাগিব, এইটো কি আছে, ইণ্টাৰগেটিভ ফৰ্মতে মানে ইণ্টাৰগেটিভ ফৰ্মতে আছে বা ইণ্টাৰগেটিভ চেণ্টেঞ্চ আছে। ইণ্টাৰগেটিভ চেণ্টেঞ্চত কি থাকে, ছাবজেক্টৰ আগত অক্সিলাৰী ভাৰ্ব থাকে, আৰু এইটো যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰা হয় তেতিয়া কি কৰিব লাগে, প্ৰথমতে ছাবজেক্ট, তাৰপিছত অক্সিলাৰী ভাৰ্ব বা মেইন ভাৰ্ব। তাৰপিছত আকৌ এটা কথা মনত ৰাখিবলগীয়া আছে, আগতে কৈছিলোঁ যে ইণ্টাৰগেটিভ চেণ্টেঞ্চত ৰিপৰ্টেড স্পীচটো ডু ডাজ আৰু ডিটেৰে প্ৰশ্ন কৰা থাকিলে ডু ডাজ ডিটৰ কোনো ব্যৱহাৰ নহয়, আৰু কেৱল মেইন ভাৰ্বটোৰে টেন্সৰ পৰিৱৰ্তন হয়। আৰু তাৰ বাহিৰে যদি ডু ডাজ ডিটৰ বাহিৰে যদি বেলেগ অক্সিলাৰী ভাৰ্ব থাকে তেন্তে অক্সিলাৰী ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন হয় আৰু মেইন ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। তো ইয়াতে কি ডু দি প্ৰশ্ন কৰিছে, সেইকাৰণে ডুৰ কোনো ব্যৱহাৰ নহ'ব, ডুৰ ব্যৱহাৰ নহয়, কি হ'ব, মেইন ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন হ'ব। মেইন ভাৰ্ব কি আছে, ৱান্ট। তো আই আস্কড হাৰ ইফ ইউটো কাক বুজিছে, হাৰক বুজিছে, তেন্তে ইউটো কি ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে, হাৰৰ ছাবজেক্ট কি, সি লিখিলোঁ।
তাৰপিছত কি যেটো এটো পাস্ট টেন্স আছে ৰিপৰ্টিং ভাৰ্বটো এটো কি পাস্ট টেন্সত লিখিব লাগিব দেন কি হ'ব ডু দি প্ৰশ্ন কৰিছে ডুৰ কোনো ব্যৱহাৰ নহব মেইন ভাৰ্বৰ পৰিৱৰ্তন হ'ব wanted এতিয়া মাইটো কাক বহিছে মাইটো পৰিৱৰ্তন কৰিব লাগিব মাইটো কাক বহিছে আয়ক বহিছে I say to her, do you want my help? মাইটো কাক বহিছে আয়ক বহিছে কিন্তু মাইটো তেন্তে মাইটো কি পজিটিভ আয়ৰ পজিটিভ কি আয়ৰ পজিটিভ মাই হেল্প কমা উদ্ধকমা আৰু question mark উঠাই দি full stop if তেন্তে এই সেন্টেন্সটো কি হ'ল I asked her if she wanted my help তাৰপিছত 2007 শেষ হ'ল এতিয়া 2008 লৈ আহিছোঁ 2008 কি কি নেৰেশ্যন পৰীক্ষাত আহিছিল আলোচনা কৰিবলৈ ল'ম 2008 প্ৰথম আহিছিল The teacher said honesty is the best policy. The teacher said honesty is the best policy. এটো কি আছে চিৰসত্য বাক্য আছে আগতে কৈছে যে চিৰসত্য বাক্য থাকিলে কেৱল স্পেচ দুটাৰ মাজত দ্যাট ব্যৱহাৰ কৰি কমা উদ্ধ কমা উঠাই দি ফুল ষ্টপ দিলে হৈ গ'ল তেন্তে কি হ'ব The teacher said তাৰপিছত মাজত কেৱল দ্যাট বহাব লাগিব দ্যাট লিখি honesty is the best policy ইয়াত কোনো টেন্সৰ কোনো পৰিৱৰ্তন নহব কেৱল চিৰসত্য বাক্য থাকিলে মাজত দ্যাট বহাই দি কমা উদ্ধ কমা উঠাই দি ফুল ষ্টপ দিব লাগিব তাৰপিছত 2 নম্বৰ দিয়া আছে অনিতা said I do not know the boy এটো আকৌ ৰিপিট কৰিছে এটো আগত এটা এক্সামত আহিছিল আকৌ এটা বছৰত আহিছিল তো অনিতা said I do not know the boy ইয়াতে কি আছে এছাৰটিভ সেন্টেন্স আছে আকৌ কি সেন্টেন্সটো নেগেটিভ আছে নামবোধক আছে তেন্তে কি হ'ব অনিতা এছাৰটিভ সেন্টেন্স থাকিলে said থাকিলে said হ'ব তাৰপিছত কি কৰিব লাগিব দ্যাট ব্যৱহাৰ কৰিব লাগিব এতিয়া আইটো কাক বহিছে আইটো ভাষা পৰিৱৰ্তন কৰিব লাগিব আইটো কাক বহিছে অনিতাক বহিছে তেন্তে কি লিখিব লাগিব she তাৰপিছত এতিয়া ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে পাস্ট টেন্সত আছে এটো কোন টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে তেন্তে কি কৰিব লাগিব আৰু পাস্ট ফৰ্ম লিখিব লাগিব আগতে কৈছে কোন বাক্যত অক্সিলাৰি ভাৰ্ব মেইন ভাৰ্ব দুটা থাকিলে অক্সিলাৰি ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন হয় তেন্তে অক্সিলাৰি ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন কৰিলো তাৰপিছত বাক্যটো নেগেটিভ আছে এটো নেগেটিভ কৰিলো তাৰপিছত মেইন ভাৰ্বটোই থাকিব নো তাৰপিছত দা তাৰপিছত বয় অনিতা said that she did not know the boy তাৰপিছত 2009 লৈ আহিছো 2009 প্ৰথম আহিছিল the lady said to the man I do not know you আকৌ এনেকুৱা ধৰণৰ এক্সাম্পল আহিছে the lady said to the man lady মহিলা গৰাকীয়ে কাক কৈছিল মানুহজনক কৈছিল I do not know you মই তোমাক চিনি নাপাওঁ বা মই তোমাক নাজানো তেন্তে কি আছে এটো এছাৰটিভ সেন্টেন্স আছে আকৌ কি আছে নেগেটিভ আছে তেন্তে the lady said টোৰ পৰিৱৰ্তে কি হ'ব told তাৰপিছত the man তাৰপিছত স্পেচ দুটাৰ মাজত দ্যাট ব্যৱহাৰ কৰা হয় দ্যাট ব্যৱহাৰ কৰিলো এতিয়া আইটো কাক বহিছে the lady বহিছে তেন্তে আইটো সাবজেক্ট the lady সাবজেক্ট কি হ'ব she তাৰপিছত কি আছে ডু আছে এটো কোন টেন্সত আছে পাস্ট টেন্সত আছে এটো কোন টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে এই কাৰণে পাস্ট টেন্সত লিখিব লাগিব did তাৰপিছত এটো কি আছে নেগেটিভ আছে এটো নেগেটিভ কৰিব লাগিব not তাৰপিছত নোটো নোই থাকিল কাৰণ এটো মেইন ভাৰ্ব অক্সিলাৰি ভাৰ্ব আমি টেন্সৰ পৰিৱৰ্তন কৰিলো মেইন ভাৰ্বটো মেইন ভাবে থাকিব নো এতিয়া ইউটো কাক বহিছে দা ম্যানক বহিছে তো ইউটো কি অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে দা ম্যানৰ অবজেক্ট কি হ'ব মতা থাকিলে তাৰ অবজেক্ট কি হয় হিম তো হিম লিখিলো ফুল ষ্টপ ইনভার্ট ফুল ষ্টপ তাৰপিছত মানে কমা উদ্ধ কমা সকলোখিনি ৰেডি ফুল ষ্টপ তাৰপিছত 2 নম্বৰলৈ আহিছো 2 নম্বৰ দিয়া আছে she asked him to keep quiet ইয়াতে কি আছে মাজত টু ব্যৱহাৰ কৰা হৈছে আৰু asked ব্যৱহাৰ কৰিছে সাধাৰণতে ইন্টাৰোগেটিভ সেন্টেন্স যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰা হয় তেতিয়া ৰিপৰ্টিং ভাৰ্বৰ
সেইটোৰ পৰিৱৰ্তে বা সেইটোৰ পৰিৱৰ্তে আস্কড ব্যৱহাৰ কৰা হয় কিন্তু কেতিয়াবা অপটেটিভ সেন্টেন্সতো অপটেটিভটো নহয় ইম্পাৰেটিভ সেন্টেন্সতো কেতিয়াবা ৰিপৰ্টিং ভাৰ্বৰ সেইটো বা সেইটোৰ পৰিৱৰ্তে আস্কড নাইবা টোল্ডটো ব্যৱহাৰ কৰা হয় তো এইটো কেনেকৈ বুজিলোঁ যে এইটো ইম্পাৰেটিভ সেন্টেন্সৰ ইনডেগনেশ্যন আছে কাৰণ মাজত কি আছে টু আছে যদি ইন্টাৰগেটিভ সেন্টেন্স থাকিলেহেঁতেন তেন্তে ইফ বা ৱেদাৰ হ'লেহেঁতেন তেন্তে এইটো কি হ'ব शी said to him comma invert comma start keep quiet full stop invert comma close তাৰপিছত 2010 লৈ আহিছোঁ 2010ত প্ৰথম আহিছিল 2010ত প্ৰথম আহিছিল the lady said to me I will tell you my story the lady কাক কৈছিল মিক কৈছিল যে মই তোমাক মোৰ গল্প শুনাম বা মোৰ গল্প কম তেন্তে কি হ'ব এইটো কি আছে assertive sentence আছে তেন্তে the lady সেইটোৰ পৰিৱৰ্তে assertive sentence কি ব্যৱহাৰ কৰা হয় told ব্যৱহাৰ কৰা হয় told ব্যৱহাৰ কৰিলোঁ তাৰপিছত মি তাৰপিছত মাজত কি ব্যৱহাৰ কৰা হয় দ্যাট ব্যৱহাৰ কৰা হয় এতিয়া আইটো কাক বহিছে দ্য লেডিক বহিছে তেন্তে আইটো কি সাবজেক্ট দ্য লেডিজ সাবজেক্ট কি হ'ব शी হ'ব তাৰপিছত ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে পাষ্ট টেন্সত আছে এইটো কোন টেন্সত আছে ফিউচাৰ ইনডিফিনিট টেন্সত আছে আৰু কি আছে প্ৰেজেন্ট ফৰ্ম আছে ইয়াৰ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে আৰু মেইন ভাৰ্ব আছে অক্সিলাৰি ভাৰ্ব মেইন ভাৰ্ব দুটাই থাকিলে অক্সিলাৰি ভাৰ্বৰ আমি টেন্সৰ পৰিৱৰ্তন কৰিম তেন্তে এইটো পাষ্ট টেন্সত আছে ইয়াৰ অক্সিলাৰি ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিলে কি হ'ব উড তাৰপিছত মেইন ভাৰ্বটো ঠিকে থাকিব টেল এতিয়া ইউটো কাক বহিছে মিক বহিছে তো ইউটো কি অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে এতিয়া মিৰ অবজেক্ট কি হ'ব মি হ'ব তাৰপিছত এতিয়া মাইটো পজিটিভ মাইটো কাক চাই পৰিৱৰ্তন হ'ব দ্য লেডিক বহিছে দ্য লেডিক চাই পৰিৱৰ্তন হ'ব তো দ্য লেডিৰ পজিটিভ কি হাৰ তাৰপিছত ষ্টৰি তাৰপিছত 2 নম্বৰ দিয়া আছে I told her that I had no time for that I told her that মই তাইক কৈছিলোঁ যে মোৰ তাৰ বাবে সময় নাই তেন্তে মই যেতিয়া ডাইৰেক্ট কম তেতিয়া কি কম যে মোৰ ইয়াৰ বাবে সময় নাই তেন্তে কি হ'ব I said যেটো assertive sentence কি আছে ইনডেগনেশ্যন আছে তেন্তে said to toldৰ পৰিৱৰ্তে কি said to লিখিব লাগিব তাৰপিছত her I said to her comma invert comma start I have a present form লিখিব লাগিব present tense লিখিব লাগিব যেটো এটো past tense আছে কাৰণ ৰিপৰ্টিং ভাৰ্বটো যদি past tense থাকে ৰিপৰ্টেড স্পীচটো যদি present tense থাকে তেতিয়া হে past tense হয় I have no time for this নাইবা it যিকোনো এটা লিখিলে হ'ল I have no time for it নাইবা this the full stop invert comma close তাৰপিছত 2011 লৈ আহিছোঁ 2011ত দিয়া আছে 2011ৰ প্ৰথম আহিছিল দ্য মেকানিক said I will repair your car tomorrow মেকানিকজনে কৈছিল যে মই তোমাৰ গাড়ীখন অহাকালি কি কৰিম মেৰামতি কৰিম তো মেকানিক একচুৱেলি কি কাক কৈছিল মোক কৈছিল এই টু মিটো কি আছে ইয়াত উজ্জ আছে তো দ্য মেকানিক said সাপোজ মই কি গাড়ীখন ঠিক কৰিব গৈছোঁ মোৰ গাড়ীখন বেয়া হৈছে গাড়ীখন ঠিক কৰিব গৈছোঁ তো মেকানিকজনে কি কৈছিল যে মই তোমাৰ গাড়ীখন পিছদিনাখন কি কৰিম মেৰামতি কৰিম তো ইয়াত কি টু মিটো উজ্জ হৈ আছে তো ভাবিব লাগিব ইয়াত কি আছে টু মি আছে তেন্তে কি হ'ব দ্য মেকানিক said I will repair your car tomorrow এইটো কি আছে কোন সেন্টেন্স আছে চাব লাগিব ৰিপৰ্টেড স্পীচটো কি আছে ৰিপৰ্টেড স্পীচটো assertive sentence আছে তেন্তে কি হ'ব দ্য মেকানিক said হ'ব তাৰপিছত that ব্যৱহাৰ কৰিব লাগিব যেটো assertive sentence এতিয়া আইটো কাক বহিছে আইটো দা মেকানিকক বহিছে তেন্তে হি তাৰপিছত এইটো past tenseত আছে এইটো past tenseত লিখিব লাগিব ইয়াত কি আছে অক্সিলাৰি ভাৰ্ব মেইন ভাৰ্ব দুটাই আছে তেন্তে অক্সিলাৰি ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব উড তাৰপিছত ৰিপেয়াৰ মেইন ভাৰ্ব লিখিব লাগিব ৰিপেয়াৰ
এতিয়া ইয়ৰটো কাক বহিছে ইয়ৰটো মিক বহিছে তেন্তে কি ইয়ৰটো পজিটিভ মিৰ পজিটিভ কি মাই তাৰপিছত কাৰ তাৰপিছত টুমৰো থাকিলে ডাইৰেক্ট কি হয় দ্য নেক্সট ডে ফুল ষ্টপ তাৰপিছত 2 নম্বৰলৈ আহিছোঁ 2 নম্বৰত দিয়া আছে দ্য টিচাৰ ইনকুৱায়াৰ্ড অফ দ্য পিপল ইফ হি হ্যাড ডান হিজ হোমৱৰ্ক দ্য টিচাৰ ইনকুৱায়াৰ্ড আগতে কৈ আহিছে কেতিয়াবা ডাইৰেক্ট নেশ্যনৰ পৰা ইনডাইৰেক্ট নেশ্যন কৰোঁতে যদি ৰিপৰ্টেড স্পীচটো কি হয় ইণ্টাৰগেটিভ চেণ্টেঞ্চ হয় তেতিয়া কি কৰা হয় কেতিয়াবা আস্কডৰ পৰিৱৰ্তে ইনকুৱায়াৰ্ডকো ব্যৱহাৰ কৰা হয় আৰু ইভৰ পৰিৱৰ্তে কেতিয়াবা ৱেডাৰো ব্যৱহাৰ কৰা হয় তো ইয়াত কি হৈছে দ্য টিচাৰ ইনকুৱায়াৰ্ড অফ দ্য পিপল শিক্ষকজনে পিপল মানে ছাত্ৰজনক কি কৰিছে সুধিছে ইফ হি হ্যাড ডান হিজ হোমৱৰ্ক যে তেওঁ তাৰ হোমৱৰ্ক কৰিছিল নে নাই শিক্ষকজনে ডাইৰেক্ট যেতিয়া ক'ব যে কি ক'ব যে তুমি তোমাৰ হোমৱৰ্ক কৰিলা নে নাই এনে কি হ'ব দ্য টিচাৰ said to the pupil comma inverted comma start had আছে যেহেতু প্ৰেজেন্ট টেন্সত লিখিব লাগিব have you done your homework question mark inverted comma close তাৰপিছত 2012 লৈ আহিছোঁ 2012 দিয়া আছে 2012 দিয়া আছে হি said honesty is the best policy আকৌ এইটো ৰিপিট কৰিছে আগতে আলোচনা কৰা হৈছে যে ৰিপৰ্টেড স্পীচটো চিৰসত্য বাক্য থাকিলে কেৱল স্পীচ দুটাৰ মাজত ডেট ব্যৱহাৰ কৰি কমা উদ্ধকমা উঠি দি ফুল ষ্টপ লিখিব লাগে এনে কি হ'ব হি said লিখিলোঁ তাৰপিছত ডেট ব্যৱহাৰ কৰিব লাগিব তাৰপিছত honesty is the best policy তাৰপিছত 2 নম্বৰলৈ আহিছোঁ 2 নম্বৰত দিয়া আছে he said that he takes bath in the Brahmaputra every morning এইটো কি assertive sentence আছে আৰু কি এইটো কি আছে অভ্যাসগত বাক্য আছে অভ্যাসগত বাক্য থাকিলে মানে টেন্সৰ কোনো পৰিৱৰ্তন নহয় তো এইটো যেতিয়া ডাইৰেক্ট নেশ্যন কৰা হ'ব তেতিয়া কি হ'ব হি said comma inverted comma start I take bath in the Brahmaputra every morning full stop inverted comma close তাৰপিছত 2013 লৈ আহিছোঁ 2013ত প্ৰথম দিয়া আছে she said the water is boiling তো she said আছে তাৰপিছত the water is boiling এইটো কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে আৰু assertive sentence আছে তেন্তে এইটো assertive sentence আছে তেন্তে এইটো যেতিয়া ইনডাইৰেক্ট নেশ্যন কৰা হ'ব she said থাকিলে কি হয় said হয় assertive sentence তাৰপিছত that ব্যৱহাৰ কৰিব লাগিব তাৰপিছত the water তাৰপিছত কি এইটো past tense আছে ইয়াৰো কি past tense লিখিব লাগিব was boiling full stop inverted comma close full stop comma inverted comma উঠাই দি full stop তাৰপিছত 2 নম্বৰলৈ আহিছোঁ 2 নম্বৰ দিয়া আছে মীৰা said that her mother had been suffering from fever মীৰাই কৈছিল যে তাৰ মাক জ্বৰত ভুগি আছিল তেন্তে মীৰা ডাইৰেক্ট কি ক'ব মোৰ মাকে জ্বৰত ভুগি আছে তেন্তে assertive sentence indirect nation আছে তেন্তে কি হ'ব মীৰা said comma inverted comma start
My mother has been যেহেতু তাতে হ্যাড বিন দিয়া আছে মানে এইটো প্রেজেন্ট টেন্স হওয়ার বাবে এইটো পাস্ট টেন্স হয়েছে যেহেতু রিপোর্টিং ভার্বটো কি আছে পাস্ট টেন্সত আছে মাই মাদার হ্যাজ বিন suffering from fever full stop inverted comma close তো এয়াই আছিল আজিৰ নেশ্যনৰ ওপৰতে প্ৰস্তুত কৰা ভিডিঅ'টো তো মই সকলোকে আকৌ এবাৰ অনুৰোধ কৰিম যদি মোৰ চেনেলটো এতিয়াও কোনোবাই ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী যিকোনো ধৰণৰ ইংৰাজী ভিডিঅ' ইংলিছ গ্ৰামাৰৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।